আসামোলজি চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ উল্লেখ কৰা হ'ল। এই প্ৰশ্নোত্তৰকেইটা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই জৰুৰী। ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে, সোমনাথ মন্দিৰ কোন ৰাজ্যত আছে? উত্তৰ, গুজৰাটত। অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত অৱস্থিত সাগৰখনৰ নাম কি? উত্তৰ, তাছমান সাগৰ। তুলসীৰ বৈজ্ঞানিক নাম কি? উত্তৰ, তুলসীৰ বৈজ্ঞানিক নাম হ'ল অচিমাম বেচিলিকাম। স্বামী বিবেকানন্দৰ জন্মদিনটো কি দিৱস হিচাপে পালন কৰা হয়? উত্তৰ, ৰাষ্ট্ৰীয় যুৱ দিৱস। ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় 12 জানুৱাৰীত। (2026) বৰ্ষৰ সেনা দিৱসৰ থিম কি আছিল? উত্তৰ, ইয়েৰ অফ নেটৱৰ্কিং এণ্ড ডেটা চেণ্ট্ৰিচিটি। সেনা দিৱস পালন কৰা হয় 15 জানুৱাৰীত। মায়'পিয়া ৰোগ মানৱ শৰীৰৰ কোনটো অংগৰ লগত জড়িত? উত্তৰ, চকু। এই ৰোগ হ'লে চকুৱে দূৰৰ বস্তু ভালদৰে দেখা নাপায়। চম্পেন জনজাতি বিশেষকৈ ভাৰতৰ কোন অঞ্চলত বসবাস কৰে? উত্তৰ, গ্ৰেট নিকোবাৰ আইলেণ্ডত। হীৰক জয়ন্তী কিমান বৰ্ষত পালন কৰা হয়? উত্তৰ, 60 বছৰত। ভাৰতৰ আটাইতকৈ পুৰণি কিতাপ দুখনৰ নাম কি? উত্তৰ, হিগিনবথামছ। এই বুক ষ্ট'ৰ আছে তামিলনাডুৰ চেন্নাইত। গ্ৰেট ৰিফ্ট উপত্যকা কোনখন মহাদেশৰ অন্তৰ্গত? উত্তৰ, আফ্ৰিকা মহাদেশ। উত্তৰ পূবৰ কেইখন ৰাজ্যৰ ম্যানমাৰৰ লগত সীমা আছে? উত্তৰ, 4খন। এই 4খন ৰাজ্য হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। ধিমচা লোকনৃত্য কোনখন ৰাজ্যৰ লগত জড়িত? উত্তৰ, অন্ধ্ৰপ্ৰদেশ। চ'থ আৰু স্বৰ্দেশমুখী কৰ কাৰ শাসনকালত সংগ্ৰহ কৰা হৈছিল? উত্তৰ, মাৰাঠাসকলৰ শাসনকালত। পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি ছাফ্ৰন উৎপাদন কৰা দেশখন কি? উত্তৰ, ইৰাণ। ছাফ্ৰন হৈছে এবিধ দামী মছলা। দূৰদৰ্শনৰ লগত জড়িত TRPৰ সম্পূৰ্ণ অৰ্থ কি? উত্তৰ, TRPৰ ফুল ফৰ্ম হৈছে টেলিভিছন ৰেটিং পইণ্ট। এইকেইটাই আছিল কেইটামান গুৰুত্বপূৰ্ণ জিকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।